আমি গুৱাহাটী এয়াৰপোৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছো। কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে। গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাখিনি ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশন কৰাৰ কথাই নাহে। আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছো আৰু তাতে আমি 3টা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছো। অসমত যাতে কনসাৰ্ট ইকনমি হ'ব পাৰে, কনসাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে, যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে। ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে আৰু মই এনে শব্দটো কৈছো বুজি পাবৰ কাৰণে, কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰো। ইউনিভাৰ্সেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জোন কৰিব খুজিছো, যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট।